আৰু ধৰ্মৰ মূল শিক্ষা আমি এই বিৰাজমান যিজনে সত্যৰে আমাক ভজে সেইজন মহান মহন্তৰ প্ৰকৃত স্বৰূপ আৰু অৰ্থ উপলব্ধি কৰিব পাৰি। আমিও যুগে যুগে নানাভাৱে আমাৰ পৰম মহন্তসকলক পৰীক্ষা কৰি কৃতি ৰাখিছো আজি এই জগতৰ কিন্তু মধ্যত আমাৰ ভক্তৰ সংখ্যা দিনক দিনে কমি আহিছে। ব্যক্তিগত লাভালাভ মায়াৰ বান্ধোন ধৰ্মৰ বিবিচাৰে সকলোকে এফালৰ পৰা পথভ্ৰষ্ট কৰিছে। কাৰণ মধ্যত কলিৰ প্ৰাদুৰ্ভাৱ ঘটিছে। আমাৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণ হোৱাৰ পাছৰে পৰা কলিৰ শক্তি বৃদ্ধি পাইছে, যাৰ ফলত মনুষ্যৰ নিজৰেই অস্তিত্ব ম্লান পাইছে। মনুষ্য যদি একান্তই ধৰ্মত ব্ৰতী হয় তেন্তে ইয়াৰ ফল অতি লাভদায়ক হ'ব। অন্যথা কলিৰ দাবানলে সকলোকে এফালৰ পৰা ধ্বংস কৰি আহিব। হে ভক্তসকল, আমি এইবাৰ তোমালোকক পূৰ্ণ সহযোগিতা আগবঢ়াব নোৱাৰিম। উচিত অনুচিত বিচাৰ বিবেচনা বুদ্ধি তোমালোকৰ স্বতন্ত্ৰ হ'ব। আমি মাত্ৰ নিৰাকাৰ ৰূপে সবাৰো নিৰ্দিষ্ট হৈ তোমালোকৰ কৰ্ম কৰিম। কাৰণ ভক্তাধীন ভগৱান আমি। কলিত সঠিক কৰ্মৰ দ্বাৰাইহে ভক্ত হ'ব। ভক্ত হ'লেহে ভক্তি থাকিব, ভক্তি থাকিলেহে ধৰ্ম থাকিব, আৰু যথা ধৰ্ম তথা ধৰ্ম তথা ধৰ্ম তথা ঈশ্বর পরম নাম পবিত্র পবিত্র যাওঁ এতিয়া মই নিজ কৰ্তব্যত অগ্ৰসৰ।